আমি লৈ যায় সেইখিনি নিয়া হয় ক'ৰবাত কিবা এটা অলপমান পলম হ'ব পাৰে যাত্ৰীখিনি আমি সকলো নলা নৰ্দমা যি আমি বোকা তোলো গোটেইখিনি আমি লৈ যোৱাৰ ব্যৱস্থা কৰোঁ। আৰু এটা আপোনালোকে জি এছ ৰোডৰ কাষে যিখিনি ডাষ্টবিন আছিলে আঁতৰাইছে, বহুত ভাল কাম কৰিছে। কিন্তু যিখিনি ৰাস্তাৰ কাষত এতিয়াও বহুত ডাম্পিং ষ্টেচন বুলি কয় ভূকম্পত, বহুত মানুহে ডাম্পিং ষ্টেচন নহয়, আপোনালোকে আমি হ'লো ট্ৰেন্সফাৰ ষ্টেচন। আমাৰ সৰু গাড়ী দি গলিৰ পৰা বা তেনেধৰণৰ বাইলেণ্ডৰ পৰা গাড়ীখিনি আমাৰ জাবৰখিনি এনজিঅ'খিনি আনে। আজি যিবোৰ গাড়ী আছে সেই গাড়ীসমূহ সৰু সৰু বাইলেণ্ডত সোমাব। তাৰপিছত আমি ইয়াতে আমাৰ ইয়াৰ ওচৰতে আমাৰ কি ঠাইটো আমাৰ ত্ৰিপুৰা ৰোড আমাৰ এটা অপেন স্পেচ থাকি পাৰে, য'ত আমি অলপ ডাঙৰ জেগা থাকে, য'ত আমাৰ ডাম্পাৰখিনি আহিব পাৰে, জেচিবি আহিব পাৰে, তাতে আমি ট্ৰেন্সফাৰ কৰোঁ। এইটো অপেন ট্ৰেন্সফাৰ পইণ্ট। তাতে আমি গোটেই সৰু গাড়ীৰ পৰা বস্তুখিনি লৈ পেলাই ডাঙৰ গাড়ীত তুলি লৈ যোৱাৰ পিছত বেলতলত লৈ যাওঁ। কাৰণ এইখন গাড়ী বেলতলত লৈ গ'লে পৰৱৰ্তী সময়ত যদি তেওঁ আহিব তাক 6 ঘণ্টা লাগিব। তো সেইকাৰণে আমি ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি তালৈকে লৈ যাওঁ। সেইকাৰণে সেইটো ডাষ্টবিন নহয়। আৰু ডাষ্টবিন ফ্ৰী আমি গুৱাহাটীত কৰিছোঁ, য'ত যেনেকৈ দৰকাৰ আছে আমি এইটো কৰিছোঁ। কিন্তু আমি গোটেইখিনি জাবৰ এঠাইত অনাৰ পিছত আমি ইয়াৰ পৰা ডাঙৰ গাড়ীত লৈ যাওঁ। সেইকাৰণে আপোনালোকৰ জু ৰোডত যিটো আমাৰ আছে তাতে আমাৰ এটা আছে। আমি এতিয়া ফাঁচী বজাৰত আমি এটা ট্ৰেন্সফাৰ ষ্টেচন আমি বনাইছোঁ। আদাবাৰীত অলমষ্ট কাম শেষ হৈছে, তাতো আমাৰ এটা আছে। এতিয়া আমি পুৰবী ডায়েৰীৰ কাম আমি প্ৰায় মানে 70% কাম শেষ হৈছে। এনেধৰণৰ ট্ৰেন্সফাৰ ষ্টেচন যদি আমাৰ বনোৱা হ'ব, এই সৰু 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 পইণ্টবিলাক নোহোৱা হ'ব। সেইকাৰণে গুৱাহাটীত ঠাইৰ অভাৱ আছে। জাবৰ মানুহৰ লৈ যাব লাগিব, আৰু জাবৰ এক ঠাইত লৈ পেলাই একগোট কৰি লৈ যোৱাৰ ক্ষেত্ৰতো বহুতে আমাক আপত্তি দিয়ে। সেইকাৰণে জাবৰৰ লগত আমি সদায় সংগ্ৰাম কৰি আছোঁ, আৰু জাবৰৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছোঁ। আজি যদি ৰাস্তাৰ কাষত যদি আমি জাবৰখিনি লৈ পেলাই যদি ডাঙৰ গাড়ী লৈ নাযাওঁ, তেনেহ'লে আমাৰ ডাম্পিং ষ্টেচনলৈ যাব কেনেকৈ? যে জাবৰ লৈ নাযাওঁ তেনেহ'লে প্ৰচেচিং কেনেকৈ হ'ব? তো আমি কি বেলতলত আপোনালোকে এদিন যাব, বেলতলত আমাৰ কিমানখিনি আমাৰ কাম হৈছে। ৰেগুলাৰ আমাৰ 700 টন গাড়ী আমাৰ তালৈকে গৈ থাকে, মানে জাবৰ গৈ থাকে। আমি মাত্ৰ 300 টনে আমি প্ৰচেচিং কৰিব পাৰিছোঁ, কাৰণ আমাৰ সিমানখিনি মাটিও নাই তাতে। সেইকাৰণে পৰৱৰ্তী সময়ত আমি সেইখিনি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তো নিশ্চয়কৈ এনেধৰণৰ আমি যদি জাবৰখিনি লৈ যাব পাৰোঁ, তেনেধৰণৰ আপোনাৰ অপেন পইণ্ট দেখা নাপাওঁ। আৰু এতিয়া আমি কমিশ্যনাৰক আমি কৈছোঁ, সেইবোৰ ঠাই আমি অপেন ট্ৰেন্সফাৰ ষ্টেচন বুলি আমি ঘোষণা কৰিম। তেতিয়াহ'লে আপোনালোকৰো কিছু আমাৰ ক্লিয়াৰ হৈ যাব, তাতে ডাম্পিং ষ্টেচন নহয়। গুৱাহাটীত ক'তো ডাম্পিং ষ্টেচন নাই, আমি ট্ৰেন্সফাৰ ষ্টেচন আছে। তো ট্ৰেন্সফাৰ সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ী লোৱাৰ ক্ষেত্ৰত আমি এইটো কৰিব লাগে। আজি ধৰক ৰেলত চাউল আহে, এটা আপোনালোকে ধৰক এতিয়া ৰেলৱে ষ্টেচন যায়, ৰেলৰ পৰা আহি গাড়ীত উঠে, গাড়ীৰ পৰা দোকানলৈ যায়। ঠিক তেনেদৰে আমি ঘৰৰ পৰা জাবৰ তুলি আমি ডাম্পিং ষ্টেচনত লৈ যাওঁ, সেইটো আমাৰ ট্ৰেন্সফাৰ ষ্টেচন। বহুতে দেখায় আমাৰ জি প্লাছ হওক বা বিভিন্ন ধৰণৰ আমাক দেখায়, আমি সেইখিনি ক্লিয়াৰ কৰি দিলোঁ গ'লে। কেতিয়াবা গাড়ী ঘোঁৰা যদি অলপ দেৰিকৈ আহে বা ড্ৰাইভাৰ চাইভাৰ নাথাকে, তেতিয়া 1 ঘণ্টাৰ জেগাত 2 ঘণ্টা লাগে। কিন্তু আমি পৰৱৰ্তী সময় চাফ চিকুণ কৰি আমি লৈ যাওঁ। এনে আৱৰ্জনা মানে কৰিব পাৰি, কিন্তু সেইখিনি ভাঙি যায়। কাৰণ আপোনাৰ গাড়ী অহা যোৱা কৰি থাকে, আৰু ৰাতিপুৱা সময়ত ইমান ফাষ্ট কাম হয় যে আৱৰণটো আমি থৈ দিলে চাব, কাষত আৱৰণ আছে আপোনাৰ যদি দক্ষিণ গাঁৱৰ ফালে যায়, আমাৰ এই য'ত আমাৰ টয়লেট আছে, আপোনাৰ আৱৰণখিনি আমাৰ পৰি আছে। সেইখিনি তথাপি আমি বিভিন্ন ধৰণৰ ক্ষেত্ৰত আৱৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ, আৰু সেইটো আমি অপেন মানে ট্ৰেন্সফাৰ ষ্টেচন বুলি আমি ঘোষণা কৰিম। তেতিয়াহ'লে আপোনালোকৰো মানুহখিনিকো বুজা মানে সুবিধা হ'ব। আৰু বহুতে ঘৰৰ আগত কেতিয়াবা পৰি যায়, তেওঁলোকে এটা অসুবিধা পায়, সেইখিনি আমি স্প্ৰে কৰি দিওঁ। তো সেনেকৈ আমি চলি আছোঁ। কিন্তু জাবৰটো ঘৰৰ পৰা, আজি মোৰ জাবৰটো যদি মই বেলৰ তলত পঠাব লাগে, য'ত আমাৰ ডাম্পিং ষ্টেচন আছে, ডাম্পিং গ্ৰাউণ্ড আছে, তেতিয়াহ'লে আমি সৰু গাড়ীত আগে দিব লাগিব, সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ী আহিব লাগিব, ডাঙৰ গাড়ী নিয়াই সেইটো স্থান। আজি আমাৰ মুঠত আমি এতিয়া হিচাপ কৰিলোঁ, প্ৰায় আৰু আমাৰ গাড়ী আহিব লগা আছে, প্ৰায় 40-ৰ পৰা 42 কোটি টকা আমাৰ আহিব কৰা ক্ষেত্ৰত। এইটো আমাৰ সম্পূৰ্ণ আমাৰ এনকেপৰ পৰা, আমাৰ যি আমাৰ পলিউশ্যন কণ্ট্ৰল পৰা আমাৰ নেশ্যনেল ক্লিন ইয়াৰ প্ৰজেক্টৰ পৰা আমাক দিছে, প্ৰায় 18 কোটি টকামান আছে। আৰু আমাৰ টাইট ড্ৰেইনৰ স্বচ্ছ ভাৰত মিছনৰ পৰা আমাৰ টাইট ড্ৰেইনৰ পৰা আমি লৈছোঁ। আৰু আমি তেনেধৰণৰ শ্বুটিং মেচিনে হওক বা পানী ছটিওৱাৰ গাড়ী আমি আনাৰ কাৰণে ব্যৱস্থা কৰিম। মিনি ছুপাৰ চাকাৰ যদি আমি হিচাপ কৰিব পাৰি, তেতিয়াহ'লে আমাক সঠিকভাৱে দিয়া নাই। কিন্তু এইটো টোটেল 7খনত আমাৰ 12-ৰ পৰা 13 কোটি টকা খৰচ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।